তো হে গাইজ ওয়েলকাম টু মাই নিউ ব্লগ গাইজ আপোনালোকে থাম্বনেল দেখি মানে গম পাইছে আজি হৈছে মানে আমাৰ এইচএছৰ ৰিজাল্ট আৰু গাইজ মানে আমাৰ স্কুলখনে মানে অসমৰ ভিতৰত মানে এনেকুৱা প্ৰথম ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ সাথ মানে মোৰ পিছলে মোৰ লগৰবিলাক আছে আপোনাৰ জাকু কেনেকৈ ৰিজাল্ট দিছে মোৰ বহুত ভাল লাগিছে পাইছো আৰু 80% 80 আৰু তোমাৰ 77.4 সাইড অফ লেটার আৰু বাজাই কত আৰু মোৰ লগত আছে মোৰ বান্ধৱী দুটা ৰিজাল্ট কেনেকৈ হৈছে এ লাজ কৰিব নালাগে মানে ৰিজাল্টৰ আনন্দত পুৰা বোমা চমা মাৰি আছো মানে সকলোৱে আৰু এতিয়া বোমা মাৰাটো চাই লওক এয়া মোৰ লগত আছে আমাৰ মানে এডুকেশ্যনৰ মেম কেনেকৈ লাগিছে আমাৰ মানে এডুকেশ্যনটো ফলাফল পাই বহুত আনন্দিত হৈছোঁ মানে ঐতিহাসিক মানে ৰিজাল্ট হৈছে স্কুলখন ইষ্টাব্লিছমেণ্টৰ পৰা তেনেকুৱা এডুকেশ্যনত 3টা বা 4টা থাকে 41 ষ্টুডেণ্ট লেটাৰ মাৰ্কছ আহিছে এইটো আমাৰ কাৰণে ইমান আনন্দৰ বিষয় এনেকা কাৰণে এইটো এটা ইতিহাস আমি কাহিনীও কল্পনা কৰা নাছিলোঁ যে ভিতৰুৱা অঞ্চলৰ এনেকুৱা এক অনগ্ৰসৰ অঞ্চলৰ এখন স্কুলে গৈ পেলাই ইতিহাস ৰচনা কৰিব যে 60টাই ফাৰ্ষ্ট ডিভিজন পাব আৰু আপোনালোকে জানেই কৰোণা পিৰিয়ডৰ এই ছাত্ৰ ছাত্ৰীসকল তেওঁলোকক লৈ পেলাই বহুত কষ্ট কৰিছিল তেওঁলোকো আচলতে 2-3 বছৰ তেওঁলোকে পাঠদানৰ পৰা বিৰত আছিল আৰু বিশেষকৈ তেওঁলোক মেট্ৰিক পৰীক্ষা দিব লগা হৈছিল তেওঁলোক মানে দিব নোৱাৰিছিল গতিকে সেই ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু আমি পিছলৈ ঘূৰি চোৱা নাছিলোঁ আৰু আমি আশাবাদী আছিলোঁ আমাৰ 50 টাৰ্গেট আছিল কিন্তু আমি কষ্ট কৰিছিলোঁ আৰু কষ্টৰ ফল আজি 50 ক্লছ কৰি আমি 60টা ফাৰ্ষ্ট ডিভিজন দিবলৈ সক্ষম হৈছোঁ 29টা ছাত্ৰ ছাত্ৰীয়ে লেটাৰ পাইছে 2টাই ডিষ্টিংশ্যন পাইছে 157টা ছাবজেক্টত লেটাৰ পাইছে 29টাই ষ্টাৰ পাইছে গতিকে এইটো এটা অভিলেখ আৰু দুইখন জিলাৰ ভিতৰত আমি ৰিজাল্ট পোৱা নাই এতিয়ালৈকে কিন্তু মই 100% কনফিডেণ্ট প্ৰতি বছৰ হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টত আমি দুইখন জিলাৰ ভিতৰত প্ৰথম স্থানত থাকোঁ আৰু এইবাৰো মই 100% কনফিডেণ্ট যে আমি দুইখন জিলাৰ ভিতৰত হোজাই নগাঁৱৰ ভিতৰত আমি 1 নম্বৰত আছোঁ আপোনালোকে অকণমান পিছত গম পাই যাব গতিকে আমি 1 নম্বৰ স্থানত আমাৰ যিটো ইতিহাস সদায় আমি হেৰি কৰি ৰাখিছোঁ আৰু আমাৰ ইতিহাস আমি ভংগ কৰি আছোঁ আমি বেলেগৰ ইতিহাস ভংগ কৰাৰ প্ৰয়োজন হোৱা নাই গতিকে অহাবাৰো আমাৰ টাৰ্গেট থাকিব 100 আমি আমাৰ ইতিহাস ভংগ কৰি পেলাই 60ৰ পৰা আমি 100লৈ যাম আৰু অসমৰ ভিতৰত 1-2 নম্বৰ স্থানলৈ যেতিয়ালৈকে আমি উন্নীত কৰিব নোৱাৰোঁ যেতিয়ালৈকে বিদ্যালয়খনত ৰেংক নাহে তেতিয়ালৈকে আমাৰ ৰেষ্ট নাই আমাৰ শিক্ষকসকলে এইটো পণ গ্ৰহণ বহুত ভাল আমাৰ ফলাফল হৈছে যিটো আমাৰ বিদ্যালয়ে পন্থা গ্ৰহণ কৰিছিলে নো ৰেষ্ট নো ৰেংক সেইটো অনুযায়ী ইমানখিনি হোৱা নাই তথাপি যিমানখিনি হৈছে বহুত ভাল হৈছে ইয়াত আমাৰ শিক্ষাগুৰুসকলৰ যথেষ্ট অৱদান আছে আমি জানো শিক্ষাৰ বাবে 3টা চুকৰ মূল প্ৰয়োজন হয় শিক্ষাগুৰু মা দেউতা আৰু ছাত্ৰ ছাত্ৰীসকলক আমাৰ ইয়াত দেখা হৈছে 3টা মানে চুকৰ সময় আগ্ৰহ হৈছে আৰু যিমানখিনি আমাৰ আশা কৰা হৈছিলে সিমানখিনি হৈছে যিহেতু ইহঁতৰ ওপৰত ইমানখিনি আমি আশা কৰাও নাছিলোঁ 60টা ইয়াত ফাৰ্ষ্ট ডিভিজন হৈ গৈছে যোৱাবাৰ 37 এবাৰ 30 আৰু আশা কৰোঁ অহাবাৰ 100লৈকে যাব বহুত ভাল ৰিজাল্ট হৈছে তাত আমাৰ শিক্ষাগুৰুসকলৰ বহুত বেছি কষ্ট হৈছে স্কুলত ভিডিঅ' বনাব পৰা নাই কাৰণ মানে মোবাইলটো চাৰ্জ নাছিলে অলপ আছিলে সেইকাৰণে অলপ বনাইছোঁ স্কুলত আৰু গাইজ মানে হঠাৎ ঘোষণা কৰি দিলে সেইকাৰণে মানে মোবাইলটো চাৰ্জ দিব পৰা নাই আৰু এতিয়া মানে কম মোৰ ৰিজাল্ট কেনেকুৱা হৈছে আৰু গাইজ মানে সকলোৰে মানে এনেকুৱা আহিছে যে সকলোৰে মানে ৰিজাল্ট দিব আহিছে কিন্তু মোৰ ৰিজাল্ট কি হ'ল আৰু আপোনালোকে ভাবিছে মই চাগে ফেইল নহয় গাইজ মই মানে ফেইল নহয় মই ষ্টাৰ কৰিছোঁ মানে 76 পইণ্ট ছামথিং এনেকুৱা হৈছে আৰু মোৰ মানে বহুত ভাল হৈছে মই মানে ভবা নাছিলোঁ মানে এনেকুৱা হ'ব বুলি আৰু গাইজ মানে নেক্সট ভিডিঅ'ত মানে কম মানে কোনটো ছাবজেক্টত কিমান পাইছোঁ আৰু গাইজ মানে চাওক এইখন হ'ল মোৰ ৰিজাল্ট আৰু টোটেল মানে 383 মাৰ্ক পাইছোঁ 500ৰ ভিতৰত আৰু 3খনত লেটাৰ আছে আৰু মানে এতিয়া মানে স্কুটি পাম আৰু মামাৰ স্কুটিলৈ মানে পুৰা দামাকা ব্লগ আহিব গাইজ মানে আমাৰ স্কুলত হায়েষ্ট পাৰ্চেণ্টেজ হৈছে 88 পইণ্ট ছামথিং আৰু গাইজ এই মানুহজন কোন চাবনো কি এয়া চাওক মানে স্ক্ৰীণত আহি আছে এইজন হ'ল মানে তাৰ নাম হ'ল খাইৰুল আলম ইয়াৰ স্ক্ৰীণত চাব পাৰিছে এইজনে মানে আমাৰ স্কুলত টপাৰ ৰিজাল্ট কৰিছে